সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত এনে এজন ব্যক্তি আছে যোনজনক আচলতে মই সৰুৰ পৰাই জানো আৰু সৰুৰ পৰা আচলতে নহয় মই কলেজৰ পৰা জানো কলেজৰ পৰা জনা ব্যক্তিজনক লগ পাবলৈ মোৰ আচলতে এই 12 বছৰ মানেই হ'ল 12 বছৰৰ মূৰতহে মানুহজনক লগ পাইছো আচলতে সেইজন মানুহক লগ পোৱাটো মোৰ এটা সৌভাগ্য আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে ঋতু বিকাশ কণ্ঠশিল্পী গায়ক আৰু লগতে আৰু কেইটামান উপাধিও আছে মানে একেধাৰে কেইটামান গুণো আছে সেইবিলাকো মই কম ইয়াৰ লগে লগে আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত থকা ঋতু বিকাশ দা আপোনালোকৰ সন্মুখত হাজিৰ কৰাই দিছো আৰু আমাৰ ফোন লাইনো খোলা আছে আপোনালোকে ফোনো কৰিব পাৰিব আৰু পোন প্ৰথমে আপোনাক সুপ্ৰভাত জনাইছো ধন্যবাদ জনাইছো অকনমান দেৰিকে হলেও ৰঙালী বিহুৰ শুভেচ্ছাটো জনাই দিছো মই জনাইছো আৰু ঋতুদাক আচলতে মই বহুত দিনৰ পৰা চেষ্টা এটা চলি আছিল আপোনাক অনা কিন্তু হে সময় গ্ৰহ গতি এইবিলাক সব মিলিব লাগিব আৰু বহাগৰ বতৰো চলি আছে যেহেতু তাৰ মাজতে ইমান টোপনি খতিৰ মাজতে আপুনি আহি পালেহি পালোহি বাৰু আৰু তাতে আপোনাৰ কাৰণে চাগে মাঝৰাতিয়ে হৈ আছে মোৰ এতিয়া খোৱা সময় যি কি নহওক আপোনাক দেখি এজন দৰ্শকে ইতিমধ্যে ফোন কৰিছে কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে সুপ্ৰভাত অংশুমান দা মই তেজপুৰৰ পৰা শ্ৰী ৰঞ্জিত বৰদলৈ ক'লো এই জেগাৰ মানুহে ক'লে দেখোন তাকে ঋতুদা সুপ্ৰভাত নমস্কাৰ মই তেজপুৰৰ পৰা ক'লো আচলতে আপোনাক মই বহুত বছৰৰ পৰাই চিনি পাওঁ আচ্ছা আপুনি যেতিয়া বিহু মঞ্চবোৰত অনুষ্ঠান কৰি আছিলে সেইটো সময়ত আপোনাৰ অনুষ্ঠান চাইছিলো ৰাতি পুৱাই দিছিলো আচ্ছা কাৰণ মানে আমি সেইটো সময়ত আমি স্কুল লাইফত আৰু গতিকে চাইছিলো বহুত প্ৰগ্ৰাম চাইছিলো ভাল লাগে জুবিন দাৰ গানো আপুনি খুব সুন্দৰকৈ গাইছিলে তেতিয়া আজি অনুষ্ঠানত অকমান জয়ন্ত হাজৰিকা দেৱৰ অকমান ঠিক ভাল লগা এটি গীত অকমান আপোনাৰ পৰা শুনিব বিচাৰিম মোৰ মিনতি তৰা হয় যদি এই গানটো অকমান ধন্যবাদ আৰু আজিকালি মানে আচলতে ঋতুদাৰ যোনবিলাক ফেচবুক পোষ্ট দেখো তাতে গম পাই যে আপুনি এজন বিপ্লৱী শিল্পী অলপ তেনেকুৱা এটা অলপ মন এটা তেনেকুৱা এটা আছে আজিকালি আকৌ সন্ত্ৰাসবাদী শিল্পীও ওলাইছে নহয় যিয়ে নহওক তেজপুৰৰ আচলতে 3খন জিলা সামৰি এজন মানুহ উলিয়াইছে ঋতু বিকাশ বৰা আৰু তেখেত যিহেতু ইয়াত আছে বিভিন্ন গীত আচলতে গাবলৈ ক'লোহেঁতেন কিন্তু আমাৰ পুৱাৰটাত গাবলৈ নকওঁ আৰু ইমান অশান্তিও নকৰোঁ মানুহক গুণগুণাবলৈ কওঁ অকনমান গুণগুণাই দিয়ক আমাৰ তেখেতৰ কাৰণে মই ৰাতিপুৱাৰে জয়ন্ত হাজৰিকাদেৱৰ এটি গীত ৰাতিপুৱা শুনিবৰ কাৰণে এইটো একদম উপযুক্ত গীত সাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলিত সেমেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি কণ্টিনিউ প্ৰগ্ৰেম কৰি মাত বহি আছে সেইটো আচলতে আমাৰ ৰাইজেও বুজি পায় কাৰণ এইটো মাহত আৰু আপোনাৰ নিচিনা ব্যক্তি এজন এই যে টোপনি খতিৰ মাজতো যে আহি পাইছে আৰু এইটো সময়টো নোলায় আৰু ঋতুদা এতিয়া মই 3খন জিলাৰ বিষয়ে কৈ দিলো এতিয়া জাৰ্ণিটোৰ বিষয়ে এবাৰ কৈ দিয়ক কোনটো জাৰ্ণিৰ কথা ক'ম এতিয়া মোৰ আৰম্ভণিৰ পৰা কৈ দিয়ক আৰম্ভণি মোৰ জন্ম হ'ল গুৱাহাটীতে কামৰূপ জিলাতে জন্ম তাৰপিছত 6 মাহ বয়সত গুচি গ'লো নগাঁৱলৈ সেই 6 মাহ বয়সৰ পৰা 19 বছৰ বয়সলৈকে মই নগাঁৱত মোৰ হায়াৰ ছেকেণ্ডেৰীলৈকে মই নগাঁও কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া স্কুল ক্লাছ 1ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে ক্লাছ 1 নহয় আচলতে ক্লাছ 1-2 মই এখন অসমীয়া স্কুলত পঢ়িছিলোঁ প্ৰথম ভেটিটো অসমীয়াই মোৰ অসমীয়া মিডিয়ামৰ পৰাই গৈ পেলাই মই আকৌ কেন্দ্ৰীয় বিদ্যালয়লৈ গ'লোঁ যদিও অসমীয়াৰ লগত চৰ্চাটো মোৰ থাকি গ'ল আৰু ঘৰতো আছিলে সেইটো পৰিৱেশ সদায় মায়ে মোক আছামিজ হেণ্ডৰাইটিং লিখিব দিয়ে কিয় লিখিব দিয়ে বুজি নাপাওঁ খুব খং উঠে এতিয়া বুজি পাইছোঁ যে লিখাৰ মোৰ লাভটো কি হ'ল এইটো স্কুলৰ পৰা গৈ পেলাই মোৰ ৰেগুলাৰ এটা ৰুটিন অসমীয়া এক পেৰাগ্ৰাফ লিখিব লাগিব কোনো কথা নাই ইমূৰৰ পৰা সিমূৰলৈ খালি লিখি থ'ব লাগে আৰু বছ এই লিখোঁতে কিছুমান বস্তু বুজি পালোঁ যিটো বস্তু লিখিবলৈ দিয়া ধৰি লোৱা হয় কাৰোবাৰ জীৱনীৰে
এটুকুৰ লিখিবলৈ দিলে কিতাপ এখন মেলি দিব এইখিনিৰ পৰা এইখিনিলৈ লিখ তো তেনেকৈ নগাঁও গ'ল নগাঁৱৰ পিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত মোক দেউতাই ক'লে যে তই মই মেডিকেলৰ কাৰণে ট্ৰাই কৰিছিলোঁ অকণমান বদমাচি কৰিলোঁ কাৰণে নাপালোঁ দেউতাৰো খং উঠিলে খং উঠি পেলাই ক'লে দৰকাৰ নাই তই মেডিকেল পঢ়িব তই মই পঢ়া কলেজত পঢ়িবি দৰং কলেজলৈ যা দৰং কলেজ যিহেতু মোৰ অলপ জীৱ বিজ্ঞানৰ লগত অলপমান হেৰিটো সম্পৰ্কটো বেছি আছিল গতিকে কলেজত জুলজিত অনাৰ্ছ ল ঠিক তেনেদৰে মই দৰং কলেজত পঢ়িলোগৈ গৈ পেলাই তাৰপিছতে কথাটো আহিল যে বেষ্ট ছিংগাৰ হ'ব লাগে এতিয়া এইটোতো ডাঙৰ কথা বেষ্ট ছিংগাৰ হ'বৰ কাৰণে বহুত গুণ লাগে আচলতে মই কিছুমান কাহিনীহে গম পাওঁ মানুহজনক আচলতে পোনপটীয়াভাৱে পোৱা নাই মই যিহেতু দৰঙীয়ান আৰু কাহিনীবিলাক গম পাই থাকোঁ সৰু সুৰাকৈ প্ৰথম বেষ্ট ছিংগাৰৰ কাৰণে কম্পিট কৰা প্ৰথম বছৰ বহুত প্ৰস্তুতি কৰিবলগীয়া হ'ল মানে একদম খেয়ালৰ পৰা ভজনৰ পৰা লৈ পেলাই বৰগীতৰ পৰা বিহু গীতৰ পৰা তেতিয়া ইণ্টাৰেষ্টিং কথা মই বিহু গাব নাজানো ভেৰি ইণ্টাৰেষ্টিং কাৰণ মোৰ কমপ্লিটলি ধাৰাটো সম্পূৰ্ণ বেলেগ আছিল সংগীতৰ ধাৰাটোৱে বেলেগ আছিল মই ক্লাছিকেল লাইট ক্লাছিকেল ছেমি ক্লাছিকেল এনেকুৱা ধৰণৰ গানবিলাক গজলছ গীত এইবিলাক গান মই গাওঁ আগতে ভজন গাওঁ বা অন্যান্য কিছুমান গীত গাওঁ যিবিলাক মানে ধৰি লওক ভূপেন্দাৰ গীত গাইছোঁ জয়ন্ত হাজৰিকাৰ গীত সৰুৰ পৰা গুণগুণাইছোঁ গাইছোঁ নহয় আচলতে আৰু তেখেতৰ গান শুনি পেলাই অনুপ্ৰাণিত হৈ পেলাই মই যে এজন গায়ক হ'মগৈ সেই লাইনটো মোৰ তেনেকৈ আহিল গতিকে তাৰপিছত তেজপুৰৰ পিছত আৰু পঢ়া শুনা শেষ কৰি আকৌ বেক টু গুৱাহাটী গতিকে এই 3খন জিলা হ'ল 3খন জিলাৰ লগত মই মানে মোৰ জীৱনটো জড়িত হৈ একদম আমাৰ কেইবাজনো দৰ্শকে ফোন কৰিয়ে আছে আমি আচলতে ৰাখিব এজনৰ লগত কথা পাতি লওঁ হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে হয় মই মিৰ্জাৰ পৰা কৈছোঁ হয় নমস্কাৰ বাইদেউ হয় মই মিৰ্জাৰ পৰা সুস্মিতা দাসে কৈ আছোঁ আপুনি ঋতু বিকাশ দাৰ এটি জুবিন গাৰ্গৰ গান গাব দিয়ক একদম ধন্যবাদ আপুনি পুৱাই আমালৈ ফোন কৰাৰ বাবে এইবাৰ জুবিনদাৰ গীতৰো অনুৰোধ আহিছে কিন্তু মোৰ মাতটোৱে কিমান চাপ দিয়ে মই নাজানো জুবিনদাৰ এটা মই লিখা খুব ধুনীয়া গান এটা গাইছে হয়তো বহুতে গম নাপায় কাৰণ লিৰিচিষ্টৰ নামটো প্ৰকাশ মই আচলতে সেইটো কাৰণে ক'বলৈ বাকী থকাবিলাকৰ ভিতৰত গীতিকাৰ আৰু কবি কথাটো ক'বলৈ আছে মই কবি নহয় বাৰু মিছাকে নকওঁ মই কিবা কিবি লিখোহে এনেই মন গ'লে কিবা কিবি লিখি দিওঁ সেইটো কবিতা নহয় বুলি এতিয়া বহুতে এইটো কৈ আছে যে মনৰ কথা লিখিলে কবিতা নহয় বুলি এটা ফেচবুকত আহি থাকে মই নাজানো আচলতে এইবিলাকক সম্পূৰ্ণকে কোনোবাই এটা নিৰ্দিষ্ট সংজ্ঞা দিব নোৱাৰে কলা সংস্কৃতি কোনো ডেফিনেশ্যনে নাই বুলি মই ভাবোঁ আৰু গতিকে কাৰণ এইটো বস্তু আমাৰ সেই জংঘলত মানুহ যেতিয়া জংঘলত লেংটা হৈ আছিল তেতিয়াৰ পৰাই কলা সংস্কৃতিৰ জন্ম তেতিয়াই মানুহে নাচিবলৈ শিকিলে মানুহে চৰাই মাত শুনি পেলাই তেনেকৈ মাতিবলৈ শিকিলে জুৰিৰ শব্দ বতাহৰ শব্দ পাতৰ চৰচৰণি এইবিলাকৰ পৰা আহি পেলাই বিজুলীৰ শব্দ আহিল এই বিভিন্ন ধৰণে আহি পেলাই সংগীত বস্তুটো জন্ম হ'ল তাৰ পৰাই বাঁহ এটুকুৰ কাটি কেতিয়াবা কোনোবাই ফুকি দিলে এইটো বাঁহী হৈ গতিকে তেনেকেই সংগীত বস্তুটো বা ইয়াত কোনো নিৰ্দিষ্ট সংজ্ঞা নিৰ্দিষ্ট পৰিধিৰ ভিতৰত নাভাবোঁ মই নাভাবোঁ চ' এতিয়া কথাটো হ'ল যে জুবিন দাই মোৰ কেইবাটাও গীত গাইছে তাৰে ভিতৰত ৰাইজে খুব ভাল পোৱা গীত এটা অকণমান গুণগুণাই দিছোঁ বাৰু দেই শৰতৰে এটি সেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুঞ্জুন লিখিব খুজি থমকি হেৰওঁ বাৰে বাৰে কবিতা প্ৰেমৰ শৰতৰে এটি সেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুঞ্জুন বহুতে নাজানে মই লিখা বহুতে নাজানে আচলতে ময়ো আজিহে গম পাওঁ গতিকে গানটো মই অকণমান গাই দিছোঁ আপোনালোকে ইউটিউবত পাব পিছৰখিনি শুনি ল'ব জুবিনদাৰ কণ্ঠত যি কি নহওক আমি বহুত কথা পাতিবলগীয়া আছে কিন্তু আমাৰ আকৌ এটা বিৰতিৰ সময় হৈছে দৰ্শক মণ্ডলী আমি ঋতু বিকাশ দাৰ লগত কথা পাতি থাকিম আপোনালোকেও পোনপটীয়াভাৱে কথা পাতিব পাৰিব কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি আমি গ'লোঁ আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে ঋতু বিকাশ দা আৰু অহাৰ পৰাই আচলতে বহুতে আমাক ফোন কৰিয়ে আছে আমি ফোনবিলাক ল'ব পৰা নাই আচলতে বৰ সময় উপযোগী হৈছে গানটো আৰু গানটোৰ বিষয়ে অকণমান কৈ দিয়ক আৰু ক'বলৈ মানে কি ৰাইজে বুজি পাইছে এই গানটো তাকে মানে এতিয়া
সিদিনা উদাহৰণ এটা দিলেই আকৌ কথাটো হ'ল যে বন্দুক বাৰুদ ঢেৰ হ'ল মোৰো বন্দুকত বৰ চখ আকৌ দেই মোৰ সৰুৰ পৰা খেলনা প্ৰিয় খেলনা দুটা বস্তুৱে আছিলে তাৰে এটাৰ লগত মই বৰ্তমানো খেলি আছোঁ সেইটো হৈছে গাড়ী আৰু দ্বিতীয়টো খেলনা হৈছে বন্দুক সেইটো মই এতিয়ালৈকে পোৱা নাই খেলিবলৈ ভয়ংকৰ বস্তু কিন্তু কথাটো হ'ল যে সময়ৰ লগে লগে যেতিয়া ডাঙৰ হৈ আহিলোঁ এই 2004 চনত নে 8 চনত ধেমাজি কাণ্ড এটা হৈছিলে যে 4 হৈছিল ন 4তে চুনামি আহিছিলে মনত পৰে নে প্ৰকাণ্ড ঢৌ আহি পেলাই যে মানুহ পৰুৱাৰ নিচিনাকৈ উঠাই লৈ গৈছিল টিভিত চাইছিলোঁ লাইভ তেতিয়া এটা অনুভৱ হৈছিলে মনলৈ যে মানে কি কৰিলে তাৰমানে এই বন্দুক বাৰুদ বফৰ্চটো চব আছিলে তে চুনামিটোক কেলৈ ৰখাব নোৱাৰিলে এটা চিম্পল প্ৰশ্ন এটা মনলৈ আহিল চুনামিটোক ৰখাব নোৱাৰে বানপানী আহিছে ৰখাব নোৱাৰে গৰা খহনীয়া হৈছে মানুহ কক বকাই মৰিছে ৰখাব নোৱাৰে একো কৰিব নোৱাৰে একোৱে কৰিব নোৱাৰে তেনে মানুহৰ পাৱাৰটো ক'ত তেতিয়াহ'লে শক্তি ক'ত তুমি যদি এইখিনি ৰধিব নোৱাৰা তুমি এটা নতুন জীৱনৰ সৃষ্টিও কৰিব নোৱাৰা IVF কৰি বেবী জন্ম দিয়াটো নতুন জীৱনৰ সৃষ্টি কৰা নকয় নতুন জীৱনৰ সৃষ্টি কাক কয় তুমি এটা নতুন হাতী বনোৱাচোন চাওঁ মই বেলেগ ধৰণৰ হাতী এটা বনোৱা পাৰিব নোৱাৰে কিয় নোৱাৰে এইটো সেই কমপ্লিট যিটো মানে জন্ম আৰু মৃত্যু মানে প্ৰকৃতিৰ ওপৰত আচলতে কোনোৱে একো নহয় প্ৰমাণ কৰিলে ফনি আকৌ সেয়া প্ৰকৃতিৰ ওপৰত কোনোৱে নহয় আৰু সেয়া আপোনাৰ মানসিকতাটোৰ ওপৰত আপোনালোকে যদি সমাজখন যদি গতিকে অহংকাৰ কৰি লাভ নাই আমি পৃথিৱীলৈ আহিলোঁ কিবা কাৰণে জন্ম পালোঁ এতিয়া প্ৰকৃতিৰ লগত মিলি পৃথিৱীখনৰ যিটো নীতি নিয়মৰ লগত মিলি পেলাই সুন্দৰকৈ চলি যাব লাগে তাৰ কাৰণে জীয়াই থাকিবলৈ বেলেগ একো বস্তুৰ প্ৰয়োজন নহ'লেও শান্তিটো লাগে সেইটোৱে মেইন বস্তু এতিয়া খাদ্যৰ উপৰিও শান্তিটো মানে দৰকাৰ হৈ গৈছে ৰুটি কাপৰা মকান অৰ শান্তি চাহিয়ে মানে মৌলিক অধিকাৰ বাঢ়ি গৈছে প্ৰয়োজন হৈ গৈছে প্ৰয়োজনটো গতিকে সেইটো মানে সেইটোৱে কথা আৰু মোৰ গানটো সেইটোৱে আৰু ৰাইজেও বুজি পাইছে আৰু সময় উপযোগী এইটো কাৰণেই হৈছে মই অলপ আগতে কৈছোঁ সন্ত্ৰাসবাদী শিল্পীও হৈ গৈছে এইবিলাকৰ কোনো অৰ্থ নাই আচলতে আৰু যিখিনি সময় থাকে অন্ততঃ প্ৰকৃতিকে ভৰসা কৰি থাকিলে বেছি ভাল সেইটোৱে আৰু মিলাপ্ৰীতিৰে থাকক ৰাইজ শান্তিৰে থাকক শান্তিটো সকলোৰে কাম্য যিহেতু যিয়ে নহওক খুব ভাল লাগিলে গানটো চাই আৰু গানটো অৱশ্যে মই আগতেও শুনিছোঁ এইটো ছেকেণ্ড ভাৰ্চন হয় এইটো মানে অডিঅ'টো মই ফাৰ্ষ্ট শুনিছোঁ এইটো ভিডিঅ'টো কিমান দিন হ'ল 2006ত কৰা গান মই অডিঅ'টো শুনিছিলোঁ পিছত আকৌ আমি 16 নে 17ত এই গানটো আকৌ ৰিমেক কৰিলোঁ আচ্ছা যি কি নহওক আমি কথা পাতি আছোঁ বহুত আৰু দৰ্শকেও কথা পাতিবলৈ ইচ্ছা এটা কৰি আছে তেখেতলোকৰ লগতো কথা পাতিম কিন্তু ঋতুদাৰ বিষয়ে জানিব বিচাৰিম আৰু কিছুমান কথা আপুনিতো ধৰক কেইবাটা প্ৰজন্মৰ ছিংগাৰ দেখিলোঁ কেইবাটা প্ৰজন্মৰো ছিংগাৰ দেখিলে মানে বিলাহী পিটিকা পৰা ধৰি পেলাই হেৰিৰ পৰা ধৰি পেলাই পকা তুলতুল বিলাহী পৰা লৈ পেলাই বিলাহীলৈকে দেখিছোঁ বিলাহী আৰু বিলাহী কিন্তু কোৱাৰ ধৰণটো বেলেগ ধৰণৰ মানে মই এইটো কাৰণে ক'ব বিচাৰিছোঁ কথাটো আপোনাৰ গীতবিলাকত যোনবিলাক শব্দ আজিকালি বৰ্তমান অকণমান কিছুমান পৰিৱৰ্তন হৈছে এতিয়ালৈ মাজৰ সেই বিলাহী পিটিকা হেৰি সেইবিলাক নাই এতিয়ালৈ কিন্তু গানবিলাক অকণমান ভাল হৈছে যেন লাগে আপুনি কি কয় নাই ভাল হৈছে ভাল কাম কৰি আছিল তেতিয়া বিলাহী বনোৱা দিনতো ভাল কাম হৈছিলে এতিয়াও হৈ আছে কিন্তু ঘটনাটো হয় কি ভাল কামবিলাক দৰ্শকে এই দেখুৱাই নিয়া ৰাস্তা এটা লাগে তাৰমানে এজন মানুহ লাগে যোনে ভাল গান দেখুৱাই এতিয়া পাপন যেতিয়াৰ পৰা ওলাল পাপন ওলোৱাৰ পিছৰ পৰা অলপ কিছু মানুহৰ এটা বেলেগ এটা টেষ্ট পাই গ'ল তাৰমানে যে এনেকুৱা গানো মানুহে শুনিব পাৰে জোনাকী ৰাতি ইজ নট এ ডেন্স নাম্বাৰ তথাপি হিট কিয় হিট হ'ল কোন পুৱতি বুলি ক'লে একদম সূৰ্যটো যেন এনেকৈ ওলাই গৈছে তেনেকুৱা যেন লাগে সেই বস্তুটো এটা মই ভাবোঁ যে সেইটো এটা ক্ৰেডিট কিন্তু পাপনক দিব লাগিব আমি কাৰণ কিয় নতুন প্ৰজন্মটো লাহে লাহে কি হৈছিলে এই ফটুৱা গানবিলাকৰ পৰা আঁতৰি পেলাই বেলেগ ভাষাৰ গান শুনিবলৈ আৰম্ভ কৰিছিলে ষ্টাৰ্ট কৰিছিলে আৰু লাহেকৈ আকৌ সেই অডিয়েঞ্চখিনি আমি পাই গ'লোঁ সেইখিনি ঘূৰি আহিল আকৌ অসমীয়া সংগীত জগতলৈ ঘূৰি আহিছে গতিকে বহুতকেইটা পৰিৱৰ্তন দেখা পালোঁ জিতুলদাৰ সময়ত এটা পৰিৱৰ্তন দেখা পালোঁ ৰিদীপ দাহঁতে এটা ষ্টাইলত কৰি আছিল হঠাৎ জিতুলদা ওলাই গ'ল হঠাৎ কিবা এটা বেলেগ হৈ গ'ল বুম মানে এটা সেইটোতো মানে তেতিয়া কেছেটৰ যুগ আছিলতো তো তেতিয়া মিউজিক মেকাৰ্ছে যিখিনি কাম কৰি থৈ গৈছে সেইখিনি অনবদ্য তাৰমানে এতিয়া তাৰমানে কোনো চেলেঞ্জ কৰিব নোৱাৰা গান কিছুমান কৰি থৈ গৈছে জিতুলদাহঁতে তাৰপিছত জুবিন দা আহিলে আৰু অকণমান বেলেগ এটা ধাৰা হ'ল তাৰপিছত জুবিন দাৰ উপায় নাই জুবিন দাৰ চবৰে গান গায় গতিকে গাবলৈ বাধ্য গোৱাৰ পিছত তেওঁ কিছুমান গান গাই
দিলে যে আৰু কিছুমান ওই অত তত থাকা কিছুমান বস্তু কিছুমান ওলাই গুচি আহিল ওলাই আহি পেলাই আমিও গান লিখিম এতিয়া এইটো হোৱাৰ পিছত মানে ভয়ংকৰ কাণ্ড হ'ল তাৰ পিছত লাহে লাহে যিখিনি ভাল গান লিখা মানুহ আছিল তেওঁলোক মানে ডিসকাৰেজড হোৱা আৰম্ভ কৰিলে যে আমাৰ গান কোনে শুনিব কাৰণ কিয় তত্ত্বগধুৰ গান এটা মানুহে বুজি পাবৰ কাৰণে অকমান অধ্যয়ন লাগিব অকমান পঢ়া শুনাও লাগিব গান বুজিবলৈ কিন্তু আগৰ দিনত যেতিয়া ৰেডিঅ'ত যেতিয়া গান বাজিছিল তেতিয়া কিন্তু একেবাৰে অজলা গাঁৱলীয়া মানুহ এটা কিন্তু ভাল গান এটা বুজি পাইছিলে এইটো ডাঙৰ কথা এতিয়া মানুহৰ লিটাৰেসি লেভেলটো ওপৰলৈ গ'ল নে তললৈ গ'ল মই সেইটো কেতিয়াবা চিন্তা কৰোঁ আজি যে মানুহে মোক কয় যে সহজ শব্দ দি গান লিখা কিয় তুমি অসমীয়া শব্দখিনি বুজি নোপোৱা নেকি যে সব যে সহজে শব্দ তোমাক মই খাবলৈ মই ভাতু সিজাই দিম আলু পিটিকা কৰি দিম সব কৰি দিব লাগিব মানে তুমি কি সুবাই খাবা না মই সুবাই দিম তোমাক আচলতে ঋতুদাৰ লগত বহুত কথাই পাতিবলগীয়া আছিলে আমাৰ সময় খুব কম আৰু একেবাৰে শেষ পৰ্যায়তে পালোহি আমি পাতিবলগীয়াতো বহুত কথাই আছিলে মোৰ নিজৰখিনি পাতিবলৈ থাকিলেই দৰং কলেজৰ কথাখিনি আৰু যোনখিনি মোক ক'বলগীয়া আচলতে আপোনাৰ ফেন কিছুমানে মোক ইতিমধ্যে জনায়ে আছিলে প্ৰমোটো দেখাৰ পিছৰ পৰা সেইখিনি পাতিবলৈ নহ'লে যিকি নহওক আকৌ এদিন আমি বহিম পুৱাৰ আড্ডাত আমি ৰাইজৰ লগতো কথা পাতিম আৰু ধুনীয়া ধুনীয়া গীত শুনিম সেইদিনা আমি বহাগৰ ছিজনত নকৰোঁ বেলেগত যিকি নহওক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ঋতুদাক আজি আমাৰ পুৱাৰ আড্ডাত ইয়াতেই আমি সামৰণি মাৰিব লাগিব আজিলৈ মাগিছোঁ বিদায় সুপ্ৰভাত ধন্যবাদ